Hello guys, welcome back to my YouTube channel. আজি হ'ব যায় আছে 12 ঘণ্টা কাৰ লিভিং চ্যালেঞ্জ। মানে মই 12 ঘণ্টা গাড়ীতে থাকিম, গাড়ীৰ পৰা ওলাই নাযাওঁ। মানে এতিয়া বাজেল প্ৰায় 7:30, জানে মই 7:30 ওলাওঁ ঘৰৰ পৰা। এই 8:00 মই পাব লাগিব এই পাণবজাৰ। ওলাই গ'লোঁ, এতিয়া 7:30 বাজি গ'ল। বাকী মই দেখা পালোঁ টাইমটো, কিন্তু গাড়ীটো বেয়া হৈ আছে। গাড়ীটো ক'তো ঘড়ী নাই বা মোবাইল নাই মোৰ লগত, বেগ দুটা। চাওঁ 12 ঘণ্টা আজি থাকিব পাৰোঁ নে নাই। খোৱা বোৱা চব মানে গাড়ীতে হ'ব। 12 ঘণ্টা কাৰ চেলেঞ্জ হ'ব যে আছে। বাকী এতিয়া ওলাই দিছোঁ, শিৱ বাবাৰ নাম লৈ ওলাই দিলোঁ। চাওঁ আজি কিমানখিনি কৰিব পাৰোঁ, কিমানখিনি কি কৰিব পাৰোঁ। আপোনালোকক দেখাই আছোঁ, আপোনালোকে খালি ভিডিঅ'টো চাই থাকিলে হ'ল, ঠিক আছে। আৰু যদি নেক্সট কিবা চেলেঞ্জ লাগে তো মোক জনাই দিব, মই চেলেঞ্জ কৰিবৰ কাৰণে ৰেডি আছোঁ। আজি বাৰু এইটো সৰুছে চেলেঞ্জ কৰিম, কাৰণ 12 ঘণ্টা 24 ঘণ্টাটো মই নোৱাৰোঁ, কাৰণ ঘৰত থাকিব লাগিব, যিহেতু আহিব লাগিব। তো সেইকাৰণে বাকী জনাই দিব। আৰু যদি কিবা চেলেঞ্জ কৰিব লাগে তেতিয়া মই এইটো চেলেঞ্জ কৰিম, ঠিক আছে। আপোনালোকে চাই থাকক, মই আগত যাই কিনে দেখাই আছোঁ। আহি পাই গ'লোঁ বৰকা। এতিয়া বাজিল 9টা আৰু এতিয়া যাই আছোঁ মানে মই চিখৰ আনবা। চিখৰ নাই, চিখৰ আনবা কাৰণে যাই আছোঁ বৰকা চকলৈকে। চাওঁ এতিয়া নুমনাকে পাওঁ না নাই। কাৰোবাৰ এটা ক'ব লাগিব আৰু দিবৰ কাৰণে। চাওঁ ৰ'বচোন, যাই লওঁ আগে লাগি কি হয়। বাকী শিখৰ লৈ আহি গ'লোঁ, মানে দেখা নহ'ল কাৰণ তাতে বহুত মানুহ আছিল। কেনেকৈ মানুহটোক ভিডিঅ' কৰিম, সেইটো কাৰণে মানে দেখুওৱা নহ'ল। বাকী এতিয়া আহি পালোঁ মোৰ জেগাত, দেখাই পাই থাকে আপোনালোকে এইখিনি ইষ্টৰ ভাতা। ইয়াতে আহি পালোঁ, এতিয়া খিৰিকী ডাউন কৰোঁ। এতিয়া বহি থাকোঁ আৰু দিনটো। কাষ্টমাৰ 5টা-6টা মান ওলাব, ঘৰ যাব লাগিলে চেলেঞ্জ খতম। সেইকাৰণে 12 ঘণ্টা লৈছোঁ। কি দিয়ক, এইখিনি অলপ দেৰি পিছত লগ পাই আছোঁ। অলপ শুই লওঁ, ৰাতিপুৱা উঠিছোঁ। বাকী মই নুমানাই দেই গাইজ, বৰষুণ যাক এনেকৈ বাহিৰতহে দিছোঁ, কিন্তু নুমানাই বৰ্তমানলৈকে। আৰু নুনুমো মই 12 ঘণ্টা পূৰা এনেকৈ থাকোঁ। মই পাৰোঁ গাইজ, এনেও পাৰোঁ মই, কাৰণ অভ্যাস হৈ গৈছে। 12 ঘণ্টা নহয়, 24 ঘণ্টা থাকি পাইছোঁ মই। আৰামছে থাকি পাইছোঁ, আৰামছে, বিনা কোনো টেনশ্যনত। বাকী আজি অলপ চেলেঞ্জটো কৰা অলপমান কিবা কিবি লাগি আছে, বাকী পাইছোঁ একো নাই। 12 ঘণ্টাহে পাৰিম। নেক্সট চেলেঞ্জ কিবা টাফ দিব যদি পাৰে কমেণ্টত, অলপ টাফ চেলেঞ্জ কৰিম। বা কিবা খোৱা বা কিবা কৰা বা কিবা কাৰোবাক গাড়ী দিয়ে, কিবা দিয়ে, যি আছে আৰু কিবা টাফ চেলেঞ্জ দিব, টাফ চেলেঞ্জ কৰিম। গাইজ এতিয়া যাই আছোঁ আমি ওলাই। বাকী কিন্তু গাড়ীৰ পৰা নোমা নাই বৰ্তমানলৈকে, গাড়ীতে বহি আছোঁ। এতিয়া ওলাই যাওঁ। 2 কিলোমিটাৰ হয় নেকি? বাকী আপোনাৰ দোকান খোলা আছে? আছে, মোৰ ইয়াতে চাইন দেখাই আছে পেন। বাকী এতিয়া ওলাই যাওঁ ইয়াৰ পৰা, আৰু একে আহিম।
দাদাক পইচা খুজিলো নেদে বোলে আজি মই আজি খুজিম পইচা মই ৰাতি যাম না যাওঁ ভিডিঅ'টো ইয়াতে অফ কৰোঁ আৰু দেখাই আছোঁ আগত 10 hours later. গাইজ আহি পাই গ'লোঁ আমিনগাঁও কিন্তু ভৰি নোমোৱা নাই দেই গাইজ এতিয়াও চব হৈ গৈছে কিন্তু ভৰি নোমোৱা নাই বাকী এতিয়া আছোঁ আমিনগাঁৱত সোমাই আছোঁ ইয়াতে এই কিবা নিবা আহিছোঁ বোলে চাওঁ কি নিয়ে বাকীতো মই নুমাত নাই গাড়ীৰ পৰা লগা হ'লে আজি ভোকা থাকিম নাখাওঁৱে ভাত কিন্তু গাড়ীৰ পৰা নুমাত নাই গম পাইছেনে নাই চেলেঞ্জটো চেলেঞ্জে বাকী এতিয়ালৈকে পেচাব লগা নাই পানী খোৱাই নাই মই প্ৰায় পানী আছে বটল কিন্তু পানীয়ে খোৱা নাই বাকী নুমা নাই পেচাব লগা নাই পেচাব লাগব অলপ দেৰিকৈ 1-2 ঘণ্টাৰ পিছত লাগব চাওঁ কি কৰোঁ এতিয়াতো কৰিব নোৱাৰা মোৰ তাতে যাব লাগিব বৰকাত গ'লেহে পাৰিম তাতে ইয়াতেতো পাৰিব নাই ইয়াতে গাড়ী চাড়ী আছে বহুত মানুহ চানুহ আছে তো চাওঁ এতিয়া ষ্টেণ্ড লগাই দিছোঁ লগাই কিনে এতিয়া চাই আছোঁ এই আমাৰ বেতালদা আফ্ৰিকান ভালুক চাই আছোঁ আফ্ৰিকান ভালুকৰ আজি লাষ্ট চিৰিজ মানে বাপেকবিলাকে খানা বনোৱা চাইছোঁ বেয়া লাগে অলপ মোৰো মনত পৰে সিহঁতে বাপেকবিলাকক দেখা পাই কিনে অলপ মানে মোৰো লাগে আৰু একো নাই বাদ দিয়ক হ'ব দে বাদ দিয়ক এইবিলাক কথা বাদ দিলোঁ বাকী এতিয়া বহি আছোঁ গাড়ীতে আৰু চাওঁ কেতিয়ালৈকে ছুটি হয় মানে কেতিয়ালৈকে মোৰ 12 ঘণ্টা হয় তেতিয়ালৈকে আছোঁ আৰু দিয়ক বাকী গাইজ বিৰাট গৰম ইয়াতে বহি আছোঁ মানে আমিনগাঁৱত গৈছিলোঁ যে আমিনগাঁৱৰ পৰা আহিলোঁ আহি ইয়াতে ৰখি এতিয়া অলপমান বহিছোঁ 5 মিনিট মানে বহুত গৰম এচিটো দি লৈছোঁ প্ৰায় এচি দি লৈছোঁ লৈ এতিয়া অলপমান বহিছোঁ গাড়ীখন ঠাণ্ডা হৈ লওক ইপিনৰ পৰা পূৰা ৰ'দ দি আছে আৰু এতিয়া চাওঁ কি কৰোঁ এতিয়া প্ৰায় 2টাই বাজে খালা একোৱে কৰা নাই পানী খাইছোঁ অলপ চা এতিয়া কি হয় 12 ঘণ্টা থাকিব পাৰোঁ নে নাই ঘৰত যাই কিন্তু দগৰি খাব লাগিব নহ'লে নহ'ব বাকী আছোঁ ইয়াতে বহি দেখাই আছোঁ আৰু মানে আজি কথা ক'ব পৰাই নাই মানে এনেকুৱা মানে ভাগত ধৰি আছে গাড়ীৰ পৰা নোমোৱাৰ কাৰণে কিবা এইটোৰ কাৰণে অলপ লাগি আছে আৰু মানে সেয়ে বোলে একো নাই দিয়ক ঠিক আছে লগ পাই আছোঁ আৰু গাইজ প্ৰায় এতিয়া 3টা বাজিল ভাত চাত একো খোৱা নাই আছোঁ এতিয়া শুই আছোঁ মানে 1 ঘণ্টামান টোপনি আহি গ'ল বাকী এতিয়াহে ৰ'দটো অলপ কমিল বাকী পেনটো গাৰো বনাই লৈছোঁ এনেকৈ শুই আছোঁ আৰু কি কৰিম ষ্টেণ্ডটো ইয়াতে লগাই দিছোঁ মোবাইল চাই নাজাৰা লৈ কি ধুনীয়া বহুত টোপনি লাগছে দিয়ক মই টোপনি মাৰোঁ আপোনালোকৰ 10টা বাজিল টোপনি মাৰক ঠিক আছে বাকী গাইজ এতিয়া বাজিল 4:55 আৰু মই ওলাই গ'লোঁ কাপোৰ চাপোৰ পিন্ধি পূৰা ৰেডি মানে আজিৰ পৰা গাড়ীৰ পৰা নুমাই নাই গাইজ ভাত চাত একো খোৱা নাই কথাত গমেই পাই আছে চাগে পূৰা দুৰ্বল লাগিছে পানীয়ে 2টা বটল আছিল পানী 2টা বটল চেছ বাকী এতিয়া আৰু গাড়ী ষ্টাৰ্ট দিব লাগে মোৰ মানে তাকেলৈকে যাব লাগে য'ত মানে কাষ্টমাৰ বহাওঁ যাতে দিনটো থাকলোঁ এই সূৰ্যজনা আজিও ওলাইছে ধুনীয়াকৈ উঠাই লওঁ বাকী গাড়ীখন ঘূৰাওঁ আৰু চাই লওক বাই আৰু কালি লগ পাম মানে মই ঠাইজনক কৈ আছোঁ আৰু কালি লগ পাম বাকী ইয়াৰ পৰা আৰু ওলাই দিওঁ গাড়ীখন আজি এই তাৰে পৰা ঘূৰাই আনো নেকি তাৰে পৰা বহুত গাড়ী আহি থাকে ৰিক্সা হৈ যায় ঠিক আছে আৰু তাৰে পৰা ঘূৰাই আনিম গাইছ তাকে এচিটো অলপ কমাই দিওঁ ট্ৰেক্টৰ পিছে পুৰা ট্ৰেক্টৰ আহি গৈছে গাড়ীখন পিনে সোমাই ল'লোঁ
এতিয়া ইয়াৰ পৰা বেক কৰি লওঁ বাকী গাড়ীৰ পৰা নুমানাই দেই গাইছ কোনো কিন্তু এই নকৰিব এয়া ফেক্টৰীটো এইটো আমাৰ ফেক্টৰীটো য'ত আহি আছোঁ পানী মাৰি লওঁ গ্লাছখনত আৰু অলপ মাৰি দিওঁ তথা পাই যাব বাকী পূৰা অভাৰটেক কৰিছে মোক ইমানেই লাহে গাড়ী চলাইছোঁ না মই বাকী এটা পাই গ'লোঁ এতিয়া চাই লওঁ কাষ্টমাৰ ৰখিও লওঁ 5 মিনিট ৰখি কিনে ওলাই যাওঁ ঠিক আছে তাৰপিছত লগ পাই আছোঁ গাইছ বাকী গাইছ 7টা বাজিব আৰু মানে 7টা বাজিবৰ কাৰণে 2 মিনিটমান বাকী আছে আৰু এইপিনে আধা ঘণ্টা 7:30 ষ্টাৰ্ট কৰিছিলোঁ তো মই মানে কাষ্টমাৰ নুমাই কিনে আহি পালোঁ এই জোৰত তিনিআলি কাৰণ কাষ্টমাৰ নুমোৱা এইবিলাক উঠোৱা দেখা নাই আৰু দেখুৱা নাই প্ৰাইভেচি থকা এটা বস্তু থাকেতো মানে ফৰেনাৰ মানুহ কিবা কৈ দিব সেইকাৰণে তো এতিয়া আহি পালোঁ মই জোৰত তিনিআলি এতিয়া ঘৰ পাম মানে ঘৰ পালেও লাভ নাই মানে হেৰি কৰিব নোৱাৰোঁ মাহঁতৰ দুৱাৰমুখত যাওঁ মাহঁত হৈছে মানে আজি মাহঁতৰ দুৱাৰমুখত যাওঁ মাহঁতক লওঁ মাহঁতক লৈ আমাৰ ঘৰত যায় তেতিয়ালৈকে হৈ যাব চাগে মাহঁতৰ কাপোৰ পিন্ধি ওলোৱালৈকে বহুত টাইম লাগে সেইটোৱে কথা এতিয়া যাই থাকোঁ মোটামুটি আৰু আধা ঘণ্টাই ধৰক 2 মিনিট হৈ যায় আৰু আধা ঘণ্টা পিছত মই গাড়ীখনৰ ভিতৰৰ পৰা আজাদ ঠিক আছে লগ পাই আছোঁ ৰ'ব আগত বাকী গাইজ আমাৰ সৌৰভ গান্ধী আহি গ'ল মানে বাকী টাইমটো দেখাই দিছোঁ একবাৰ তোৰ মোবাইলত টাইমটো দেখাব নালাগে দে আৰু গম পোৱা এতিয়া ভুল আছে মই ৰাইজক কৈছোঁতো কিমান হ'ল 7টা আৰু কিমান সময় আছে মই জানা আৰু আধা ঘণ্টা 7:30 হ'লে কিমান হ'ব আধা ঘণ্টাৰ কম আছে আৰু মুঠতে নাকি তাৰপিছত মোৰ চেলেঞ্জ কমপ্লিট বাকী তই এতিয়া গাহৰি আনবা যা দে বাকী গাইজ ঘৰ আহি পাই গ'লোঁ বাকী 7:30 কৈছিলোঁ কিন্তু 10 মিনিট দেৰি হ'ল 7:40 হ'ল এতিয়া বাকী ভিডিঅ'টো চাই কেনে লাগিল জনাব বাকী মই মানে ঘৰ পালোঁ দৰ্জা খিৰিকীবিলাক মাৰি আছোঁ ডষ্টবিনত দুখন মেনুৱেল মানে বাকী ঘৰ পাই গ'লোঁ ভিডিঅ'টো চাই কেনে লাগিল জনাব ঠিক আছে আৰু আপোনালোকে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব আৰু নেক্সট কি চেলেঞ্জ লাগে কমেণ্ট কৰি দিব মই কৰিম ঠিক আছে এতিয়ালৈ আজি কাৰণে ৰাখোঁ বাকী মই এতিয়া নুমুৰব মানে বস্তুখিনি ল'ব লাগিব না বস্তুখিনি লৈ লওঁ বাকী আছে মোবাইল চাৰ্জাৰ আৰু সেই আছে বাকী ঠিক আছে এতিয়া মই নুমো টিল দেন টাটা বাই বাই আৰু কালি লগ পাম নতুন এটা ভিডিঅ'ত